হাই গাইজ, আশা কৰোঁ আপোনালোকে ভালে সকলো আছে। গাইজ আমি এটা নতুন ভিডিঅ' আজি বনাইছোঁ। তো এই নতুন ভিডিঅ'টো বনাবৰ কাৰণে আমি ডকুৱা গাঁৱত আহিছোঁ। তো এই ডকুৱা গাঁৱত আমি এটা বিশেষ জেগালৈ গৈ আছোঁ। আপোনালোকক মই দেখাই আছোঁ আমি ক'ত গৈ আছোঁ। আমি এটা বিৰাট ধুনীয়া ৰাস্তা দি আমি গৈ আছোঁ। হাই গাইজ, আমি ফাইনেলি আহি পেলাই থেতাগুৱা থানলৈ উপস্থিত হৈছোঁ। আৰু এই থানৰ সম্বন্ধে আজি ভিডিঅ'টো মই বনাই আছোঁ। এই থানখনৰ বিষয়ে মই কিছুমান তথ্য আপোনালোকৰ আগত দাঙি ধৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই পেলাই ভাল পাব। আৰু আমাৰ এই ভিডিঅ'টো যদি চাই ভাল পায়, এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ যিমান পাৰে কৰিব। বহুতখিনি তথ্য আপোনালোকে এই থানখনৰ বিষয়ে মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে লাভ কৰিব। চাই কেতিয়া উৎপত্তি হৈছিলে তাৰ কোনো বিশেষ তথ্য কাৰো হাতত নাই। কিন্তু এই থানখনৰ মূল বৈশিষ্ট্যটো হৈছে এই থানখনৰ যিটো কদম গছ আছে, সেই কদম গছটোৰ কাৰণে থানখন বিৰাট বিখ্যাত। আৰু ইয়াৰ থানখনৰ তলত 3টা শিল আছে। সেই শিলকেইটা শুনামতে যে শিলকেইটা আগৰ পৰাই গৰখীয়াসকলে ইয়াক লৈ পেলাই খেলা খেলিছিলে বা গৰখীয়াসকলে নদীত ভৰাই দিছিলে। কিন্তু আকৌ এই শিলকেইটা পুনৰ সেই কদম গছৰ তলতে এই শিলকেইটাক মানুহে আকৌ প্ৰত্যক্ষ কৰে। কিন্তু এই থানখনৰ মূল বৈশিষ্ট্য হৈছে যে ইয়াতে যদি কোনো সৰু বাচ্চা বা সৰু ল'ৰা ছোৱালীৰ মাত ভালকৈ যদি নুফুটে, তো তেওঁলোকে যদি ইয়াতে আহি পেলাই আখৈ দি পেলাই মানস কৰে যে আমাৰ মানস কৰিলে, তো কি হয় যে তেওঁলোকে যদি ইয়াতে ভোগ অৰ্চনা কৰে আৰু মানস কৰাৰ পিছত কি হয়, সেই সৰু ল'ৰা ছোৱালীক যদি যিটো ভোগৰ প্ৰসাদ মানে আখৈ দি যদি খুৱাই দিয়া হয়, তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীবিলাকৰ মুখেদি মাত কথা ভালকৈ ওলায়। আৰু এইটো প্ৰমাণ আছে এই থানখনৰ বিষয়ে। আৰু ইয়াতে প্ৰত্যেক বছৰতে বিভিন্ন ধৰণৰ দৰ্শনাৰ্থীসকলে আহি পেলাই দৰ্শন কৰে। আৰু 2019 চনতে অসম চৰকাৰৰ তৰফৰ পৰা পৰ্যটক স্থলী হিচাপে ইয়াক স্বীকৃতি প্ৰাপ্ত কৰাইছে। আসাম টুৰিজমৰ আণ্ডাৰত এই থানখনক টুৰিজম প্লেচ হিচাপে স্বীকৃতি দিয়া হৈছিলে। তাৰপিছৰ পৰা ইয়াতে বিভিন্ন ঠাইৰ পৰা ভক্তৰ সমাগম ঘটে। আৰু যিসকলে ধৰক এই থানখনৰ যোৱা নাই, তো মোৰ ভিডিঅ'ৰ থ্ৰুতে আপোনালোকে এবাৰ দৰ্শন কৰি আহিব পাৰে। যিহেতু এইটো নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ ডকুৱা গাঁৱত আছে। আৰু এই থানখন বিৰাট ধুনীয়া থান হয়। আৰু ইয়াতে যিটো মই আপোনাক দেখাই আছোঁ যে 3টা সেন্দুৰৰ ফুট, মানে এইটো ফুট নহয়, একচুৱেলি ইয়াতে 3টা শিল আছে। আৰু এই শিলকেইটা জীৱন্ত শিল হয়। তো ইয়াতে এই শিলকেইটাৰ বিষয়ে মই কৈছোঁৱে যে ইয়াক আগতে গৰখীয়াসকলে, যিহেতু এইটো হাবি জংঘলৰ আৱৰি আছিলে, তো গৰখীয়াসকলে গৰু চৰাবলৈ আহি পেলাই শিলকেইটা দেখা পাই পেলাই তেওঁলোকে কি কৰে, শিলবিলাক তেওঁলোকে নদীত উটুৱাই দিয়ে। কিন্তু আকৌ কি হয়, সেই শিলকেইটা পুনৰাই এই কদম গছ তলতে একে স্থানতে মানে প্ৰত্যক্ষ কৰিছে বহুতে। তো তেতিয়াৰ পৰাই ইয়াতে সেই বিশ্বাসটো আছে। আৰু ইয়াতে যিহেতু লোকবিশ্বাস মতে যে বহুত ল'ৰা ছোৱালীৰ মুখৰ পৰা মাত ফুটিছে ইয়াতে প্ৰাৰ্থনা কৰাৰ পিছত, ইয়াতে মানস কৰাৰ পিছত। তাৰপিছৰ পৰা ইয়াতে ভক্তৰ সমাগম দিনে দিনে বাঢ়ি গৈ আছে। আৰু ইয়াতে এই থানখনৰ বিষয়ে যিসকল নাজানে বা তেওঁলোকে বহুতে জানিবৰ কাৰণেও বহুতে এই থানখনৰ দৰ্শন কৰে। আৰু ইয়াৰ পৰাও দেশ বিদেশৰ ভক্তসকলেও আহি পেলাই এই থানখন দৰ্শন কৰি যায়। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই পেলাই জনাব আপোনালোকে, লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰিব। ধন্যবাদ।